আন্দোলনত প্ৰাণ হেৰুওৱা পঞ্চ শ্বহীদলৈ টিংখাঙত শ্ৰদ্ধাঞ্জলি অসমীয়া আৰু জাতি সুৰক্ষিত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ জন্ম হৈছে শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে আমি কা বিৰোধিতা কৰি যাম কা আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি টিংখাঙত কাৰ বিৰুদ্ধে হুংকাৰ দিলে অসম জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে অসম জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতি উদ্যোগত টিংখাং লেঙেৰী চাৰিআলিত কা বিৰোধী আন্দোলনৰ পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় কা আন্দোলনৰ শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি অনুপ ফুকন ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শুভাকৰণ কুহাই অজাপ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক নবীন চাংমাই লগতে বিষয়ববীয়াসকলে ইফালে কাৰ্যসূচীত অংশগ্ৰহণ কৰি জাতিধ্বংসী কা কোনোপধ্যে মানি নোলোৱা হুংকাৰ দিয়ে অজাপ কৰ্মকৰ্তাসকলে আৰু এই পাঁচজনক জাতীয় শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ লগতে ক্ষতিপূৰণ দিবলৈ চৰকাৰলৈ দাবী জনায় অজাপৰ অনুপ ফুকনে আইন বাতিল কৰক আইন বাতিল কৰক আমাৰ অসমৰ সকলোতে আমাৰ সমষ্টি সমিতি জিলা সমিতি আমি সকলোৱে আজিৰ আত্মবলিদান দিৱস হিচাপে আমি পালন কৰিছোঁ আমাৰ কা আন্দোলনৰ সময়ত আমাৰ যিকেইগৰাকী বীৰ শ্বহীদে আত্মবলিদান দিলে আমাৰ পুলিচ বাহিনীৰ গুলিত আত্মবলিদান দিলে পুলিচ বাহিনীৰ অত্যাচাৰত মৃত্যুবৰণ কৰিলে এই যি দীপাঞ্জল দাস আৰু ছেম ষ্টেফৰ্ড ঈশ্বৰ নায়ক আব্দুল হালিম আৰু দ্বিজেন্দ্ৰ পাংগিং এই পাঁচজন আমাৰ যুৱক আৰু কিশোৰে আত্মবলিদান দিলে গতিকে এইসকলৰ মূল দাবী আছিল আমাৰ অসমৰ ৰাইজৰ দাবী আছিল যে কেট বা চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল সেইখন আমাৰ গ্ৰহণ কৰিব নালাগে আৰু যি 11 তাৰিখে সেই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল গ্ৰহণ কৰিলে ভাৰতৰ সংসদে গতিকে তাৰ প্ৰতিবাদত আমাৰ 12 তাৰিখে যি আন্দোলন আৰম্ভ হ'ল এই প্ৰবল আন্দোলনত এইসকলক গুলীয়াই হত্যা কৰা হ'ল মৰিয়াই হত্যা কৰা হ'ল এনেকৈ নিষ্ঠুৰভাৱে আমাৰ ৰাজ্যৰ পুলিচে বা CRP বাহিনীয়ে তেওঁলোকক হত্যা কৰিলে গতিকে ইয়াৰ এই আইনৰ জৰিয়তে আমাৰ অসমত যি বাংলাদেশী হিন্দু বাংলাদেশীক যিদৰে ইয়াত সংস্থাপন দিবলৈ তেওঁলোকে সিদ্ধান্ত ল'লে গতিকে ইয়াৰ প্ৰতিবাদ আমি সকলোৱে কৰিছোঁ এতিয়াও আমি সকলোৱে কৰিছিলোঁ আৰু আমি কৰি যাম গতিকে আমি ভাবোঁ যে ইয়াৰ জৰিয়তে অসমীয়া জাতিৰ সুৰক্ষা সম্পূৰ্ণৰূপে বিঘ্নিত কৰিলে অসমীয়া জাতিক বিদেশী বাংলাদেশীৰ কবলত আমাক এৰি দিয়া হ'ল গতিকে আমি ভাবোঁ যে অসমৰ মানুহে এই কা আইন কেতিয়াও নামানে আৰু ইয়াৰ প্ৰতিবাদত আমি সকলোৱে আগবাঢ়ি যাম আমাৰ ই সম্পূৰ্ণৰূপে এক অগণতান্ত্ৰিক আৰু স্বেচ্ছাচাৰী আমাৰ অসাংবিধানিক আইন বুলি আমি বিবেচনা কৰোঁ আমি কোনোদিনে কা নামানো অসম আৰু অসমীয়াৰ বৃহৎ স্বাৰ্থৰ খাতিৰত আত্মবলিদান দিয়া আজি 5জন যুৱকক আমি আজি এই মুহূৰ্তত শ্ৰদ্ধাৰে সন্মান জনাইছোঁ তেওঁলোকৰ আদৰ্শক সাৰোগত কৰি আমি আমাৰ তেজ মঙহ এই অসমত যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে আমাৰ হয়তো আমি তেওঁলোকৰ হৈ বা অসমীয়াৰ হৈ অসমীয়া জাতিৰ হৈ অসমখনৰ হৈ আমি এই কাৰ্যসূচী বা এই কাম আমি কৰি গৈ থাকিমেই কা আমি কেতিয়াও আনিবলৈ নিদিওঁ আমাৰ তেজত শৰীৰত শেষ বিন্দু তেজ থকালৈকে আমি ইয়াৰ প্ৰতিবাদ কৰিয়ে যাম আৰু এয়া আমাৰ দৃঢ় সংকল্প আমাৰ অসম জাতীয় পৰিষদ জন্ম হৈছে আমি লোভত নহয় লোভত আমি কিন্তু অসমীয়াৰ লোভত অসমৰ লোভত জাতিৰ লোভত জাতি সুৰক্ষিত কৰি ৰাখিবলৈ আমাৰ অসম জাতীয় পৰিষদ জন্ম হৈছে আমি ভোগ বিলাহত মত্ত হৈ বা আমি গাদী দখল কৰিম গাদী দখল কৰি মতলীয়া হ'ম এনেকুৱা আমাৰ স্বাৰ্থ বা কোনো উদ্দেশ্যমূলক কথা নাই আমাৰ অকল এটাই কথা হৈছে আমি জাতিক সুৰক্ষিত কৰিব লাগিব জাতিক সুৰক্ষিত কৰি ৰখাটোহে আমাৰ অসম জাতীয় পৰিষদৰ মূল উদ্দেশ্য